আমি গৈ আছো অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ পাহাৰৰ মাজে মাজে। অৰুণাচলৰ চাও লোক ফেষ্টিভেল অনুষ্ঠানতে আমি চাবলৈ আহিছো। আমি পাইছোহি এতিয়া শুকানজুৰি। ইয়াতে আমি অৰুণাচলত সোমাবৰ বাবে আমি টিকেট কাউণ্টাৰত আমাৰ নামসমূহ এণ্ট্ৰি কৰাইছো আৰু এণ্ট্ৰি কৰাই আমি আহি আছো। মাজে মাজে ভাল লগা ঠাইসমূহত ফটো সংগ্ৰহ কৰি গৈ আছো। ধুনীয়া ঠাই চাওক। কি ধুনীয়া সেউজীয়া পাহাৰ আৰু শিলা। পাহাৰৰ মাজে মাজে আমি গৈ আছো। জীৱনত প্ৰথমবাৰৰ বাবে পাহাৰত গাড়ী চলোৱাৰ এয়া মোৰ অভিজ্ঞতা। আগে পিছে মই সমতলত গাড়ী চলাইছো, বহুত দূৰ ঠাইলৈকে গৈছো, কিন্তু এই পাহাৰত এই ভগা চিগা ৰাস্তা, মাজে মাজে খুব সুন্দৰ আহল বহল ৰাস্তা, এনেকুৱাত কেতিয়াও চলাই পোৱা নাই। দেখিছে মাজে মাজে কেনেকুৱা ধৰণৰ ৰাস্তাবিলাক। আকৌ দেখিব ভাল সুন্দৰ আহল বহল ৰাস্তা। আৰু অসমতকৈ বহু গুণেই ভাল ৰাস্তাবিলাক, যদিও পাহাৰ কাটি বনোৱা হৈছে। কিন্তু আৰু কেইবছৰমান পিছত হয়তো চাগে আপোনালোকে খুব সুন্দৰ ৰাস্তা দেখিবলৈ পাব। সেউজীয়া সুভাষেৰে ভৰা বহুকেইটা পাহাৰ পাৰ হৈ আহি বৰদুৰীয়া ভিলেজ পালোহি। ইয়াৰ পৰা খুঞ্চা পোৱালৈকে ৰাস্তাটো কিছু বেয়া পাব, কাৰণ অৰুণাচল প্ৰদেশৰ চৰকাৰে এই ৰাস্তাটো নিৰ্মাণ কৰি আছে। আৰু এয়া দেখিছে পূৰ্ণ খুঞ্চা চহৰখন। এতিয়া বৃষ্টিকৰো স্বাগতম জনাইছে।